আজি অসমৰ কাৰণে এটা ঐতিহাসিক দিন। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতিত আজি আলফাৰে সৈতে এখন শান্তি চুক্তি স্বাক্ষৰিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত ইতিপূৰ্বে বড়ো চুক্তি, কাৰ্বি চুক্তি, ডিমাচা চুক্তি আৰু আদিবাসী চুক্তি সম্পাদিত হৈছিল। এই গোটেইবোৰ চুক্তিৰ জৰিয়তে ৮,০০০তকৈও অধিক যুৱক যুৱতী ৰাষ্ট্ৰ জীৱনৰ মূল সুঁতিলৈ উভতি আহে। আলফাৰ দীঘলীয়া সংগ্ৰামৰ সময়ত অসমত ১০,০০০তকৈও অধিক লোকৰ মৃত্যু হৈছিল। প্ৰায় ৪,৫০০ নিৰীহ লোক ২১ৰ পৰা ২২লৈকে আলফাৰ লগত জড়িত সদস্য আৰু নিৰাপত্তাৰক্ষীও সমান সংখ্যক নিহত হৈছিল। এই ১০,০০০ লোকক যদি আমি চাবলৈ যাওঁ, ৪০০-৫০০ ছিকিউৰিটি পাৰ্চনেলক যদি আমি বাদ দিওঁ, আটাইবোৰে অসমীয়া যুৱক যুৱতী আছিল, অসমৰ নিৰীহ ব্যক্তি আছিল। তেখেতসকলৰ মৃত্যু আৰু বলিদানৰ পিছত আজি আলফাৰ শান্তি চুক্তি আৰু আন চুক্তিসমূহে আমাৰ অসমখনলৈ শান্তি আৰু বিকাশৰ এটা নতুন ধাৰা নামাই আনিছে। আৰু মই ভাবোঁ যে এই ধৰণে শান্তি প্ৰগতি অব্যাহত থাকিলে অসম ভাৰতৰ ভিতৰতে এখন শক্তিশালী ৰাষ্ট্ৰত পৰিণত হ'ব, দৰিদ্ৰতা নোহোৱা হ'ব, অসমলৈ এক ঔদ্যোগিক পৰিৱেশ উভতি আহিব আৰু অসমীয়া লোকৰ জীৱন ধাৰণৰ মান উন্নত হ'ব। আজিৰ এই ঐতিহাসিক মুহূৰ্তত মই পুনৰ এবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক উত্তৰ পূৰ্বক দেশৰ মূল সুঁতিলৈ লৈ অহাৰ বাবে তেখেতৰ প্ৰচেষ্টা, তেখেতৰ যত্ন, তেখেতৰ আশীৰ্বাদৰ বাবে মই পুনৰ এবাৰ শলাগ লৈছোঁ, কৃতজ্ঞতা জনাইছোঁ। অসমবাসী ৰাইজক মই কৃতজ্ঞতা জনাইছোঁ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ তৎপৰতা আৰু মাৰ্গদৰ্শনক পুনৰ এবাৰ মই ধন্যবাদ জনাইছোঁ। চাওক, অসমত আটাইতকৈ অসমীয়া জাতিৰ বাবে এটা শক্তিশালী কাম হৈছিলে যেতিয়া এছেম্বলি আৰু লোকসভাৰ ছিটসমূহ ডিলিমিটেশ্যন হৈছিল আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত অসমৰ খিলঞ্জীয়া লোকৰ যিটো ৰাজনৈতিক ভৱিষ্যতৰ সমস্যা আছিল সেইটো দূৰ হৈ গৈছিল। আজিৰ চুক্তিত এটা ডাঙৰ কথা সন্নিৱিষ্ট হৈছে যে ডিলিমিটেশ্যনৰ যি প্ৰিন্সিপল আছিল আৰু যিবিলাক প্ৰিন্সিপল আগত ৰাখি ডিলিমিটেশ্যন কৰা হৈছিল, ভৱিষ্যতৰ ডিলিমিটেশ্যনতো একেবোৰ প্ৰিন্সিপল ৰখা হ'ব। অৰ্থাৎ অসমীয়া লোকৰ যি আজি ৯৫ৰ পৰা ১০০খন বিধানসভাৰ আসন সুৰক্ষিত হ'ল, সেই আসনসমূহ সুৰক্ষিত হৈ থাকিব। দ্বিতীয় এটা ডাঙৰ ইয়াতে প্ৰশ্ন ৰখা হৈছে যে সাধাৰণতে এটা সমষ্টিৰ পৰা ওচৰৰ সমষ্টিলৈ ভোটাৰবিলাক ওলাই আহে আৰু সেই সমষ্টিটোৰ জনগাঁথনিটো বেয়া কৰি দিয়ে। ছাপ'জ বাঘবৰৰ পৰা লোক বৰপেটা সদৰলৈকে আহে, বৰপেটাৰ জনগাঁথনিটো বেয়া কৰি দিয়ে। বৰপেটা সদৰৰ পৰা পাটাচাৰকুছিলৈ আহে, পাটাচাৰকুছিৰ জনগাঁথনিটো বেয়া কৰি দিয়ে। এই চুক্তিত এটা কথা লিখা হৈছে যে কোনোৱেও এটা সমষ্টিৰ পৰা আন এটা সমষ্টিলৈ যোৱাৰ আগতে কেইবাটাও নিয়ম আৰু কেইবাটাও চৰ্ত সাপেক্ষেহে যাব পাৰিব। তাৰ ফলত অসমীয়া লোকৰ বা অসমবাসীৰ আজি যি ৰাজনৈতিক এটা আমাৰ সুৰক্ষা হৈছে সমষ্টি পুনৰ নিয়োগৰ বা ডিলিমিটেশ্যনৰ পিছত, আজিৰ চুক্তিখনে তাক আৰু এটা স্থায়িত্ব প্ৰদান কৰিলে। ইয়াৰ উপৰিও অসমত প্ৰায় ১.৫ লাখ কোটি টকাৰ নিৱেশৰ কথা ইয়াত ৰখা হৈছে। যিমানবোৰ প্ৰকল্প ইয়াত দিয়া হৈছে, গোটেই প্ৰকল্পবিলাক যদি আমি যোগ কৰোঁ, প্ৰায় ১.৫ লাখ কোটি টকাৰ নতুন নিৱেশৰ প্ৰস্তাৱ এই চুক্তিত ৰখা হৈছে। IIM, আইচাৰ, প্লেনিং, আমাৰ আৰ্কিটেকচাৰেল ইউনিভাৰ্চিটিকে ধৰি বহুতবিলাক নতুন নতুন অনুষ্ঠান প্ৰতিষ্ঠানৰ কথা কোৱা হৈছে, নতুন ৰেলৱে লাইনৰ কথা কোৱা হৈছে, নতুন নেশ্যনেল হাইৱেৰ কথা কোৱা হৈছে। আৰু গোটেইবোৰ পেকেজ যদি আমি মিলাই দিওঁ, ইট উইল কষ্ট এৰাউণ্ড 1.5 লাখ ক্ৰ'ৰ। গতিকে স্বাভাৱিকতে আজি অসমৰ বাবে এটা প্ৰাপ্তিৰ দিন।
খিলঞ্জীয়াৰ ভূমি অধিকাৰ ক্ষেত্ৰতো কেইবাটাও নতুন বস্তু ৰখা হৈছে, যেনেকৈ আইকনিক ষ্ট্ৰাকচাৰ হয়, সেই আইকনিক ষ্ট্ৰাকচাৰৰ 5 কিলোমিটাৰত আন লোকে মাটি কিনিব নোৱাৰিব। কৃষিভূমি সুৰক্ষিত ৰখাৰ পৰা আদি কৰি ক্লজ 6ৰ প্ৰতিবেদনত ভূমিক লৈ যিমানবোৰ পৰামৰ্শ দিয়া হৈছিলে প্ৰায়বোৰ পৰামৰ্শ ইয়াত সন্নিৱিষ্ট হৈছে। আলফাৰ গোটেই যুৱক যুৱতীসকলৰ সংস্থাপনৰ ইয়াত কথা হৈছে, পুনৰ সংস্থাপনৰ কথা কোৱা হৈছে আৰু তেওঁলোকৰ ভৱিষ্যতটো নিৰাপদ কৰাৰ কথাও ইয়াত কোৱা হৈছে। পৰেশ বৰুৱা ডাঙৰীয়াক শান্তি চুক্তিলৈ উভতি আহিবলৈ মই বাৰম্বাৰ অনুৰোধ জনাই আহিছিলোঁ। একাংশ লোকৰ মাজত, বিশেষকৈ যিসকল পৰেশ বৰুৱা ডাঙৰীয়াৰ লগত ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰে, তেওঁলোকৰ এটা কথা আছিল যে প্ৰ'টক আৰু এণ্টিটক দুয়োটা আলোচনা একেলগে হ'ব নোৱাৰে। গতিকে প্ৰ'টকৰ আলোচনা শেষ হৈ গ'লেহে তেওঁলোকে আলোচনাৰ বাবে মন মেলিব। গতিকে এক প্ৰকাৰ ক'ব গ'লে পৰেশ বৰুৱাক শান্তি আলোচনালৈ লৈ অহাৰ ক্ষেত্ৰত ইও এটা ডাঙৰ পদক্ষেপ।